সাংবাদিক সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান প্ৰত্যন্ত গাঁওখনত আহি আপোনালোক উপস্থিত হ'লি। প্ৰথম কথাটো হ'ল যে মই গুণগুণ নামৰ ছোৱালীজনীক ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াত ইমান ডাঙৰ এটা ঘটনা ঘটি আছিলে। গুণগুণে লাইভ কৰি নেদেখুওৱা হ'লে আমি কোনো গম নাপালোহেঁতেন। গতিকে গুণগুণক ধন্যবাদ জনোৱাৰ লগতে অসমৰ প্ৰতিজন সজাগ সচেতন জনসাধাৰণক মই অনুৰোধ জনাইছোঁ, গুণগুণে যেনেদৰে নিজৰ ওপৰত হোৱা যি অন্যায় ৰাইজৰ আগত তুলি ধৰিলে, তেনেদৰে আপোনালোকেও সদায় নিজৰ মাজত হোৱা অন্যায় তুলি ধৰিবলৈ সাহস ৰাখিব। এইটো প্ৰথম কথা। দ্বিতীয় কথা, যিখিনি অঞ্চল পৰিভ্ৰমণ কৰিলোঁ তাত দেখিলোঁ যে কচুবাৰীৰ ওপৰত JCB চলাইছে, কঠীয়াৰ ওপৰততো গুণগুণে দেখুৱাইছিলে, নেমুবাৰী তহিলং কৰিছে, ভেন্দিবাৰী তহিলং কৰিছে। কথাটোৱে দুখ দিছে। দুখ দিয়াৰ এতিয়া আমি প্ৰাইমা ফেচি হিচাপে এতিয়া আমি ৰবিন আৰ্মি আহিছোঁ, দেখিছোঁ যে প্ৰথম দুখী ব্যক্তিজন হ'ল মণ্ডলজন, কাৰণ তেখেতৰ সৰজমিন তদন্তৰ ভিত্তিতেই এনেকুৱা ধৰণৰ এভেকশ্যন কাৰ্য চলোৱা হয়। গতিকে তেখেতে নিশ্চয়কৈ দেখি গৈছিলে যে এইবোৰ ঘাঁহ, কঠীয়ানো কেইদিন থাকে। গতিকে তেখেতে নিশ্চয়কৈ ক'ব পাৰিলেন যে তাত এনেকুৱা ধৰণৰ একো হোৱা নাই আৰু এভেকশ্যন নচলালেও হ'ব। প্ৰথম দোষী তেওঁ। দ্বিতীয় যিজন চক্ৰ বিষয়া ইয়ালৈ আহিছিলে এভেকশ্যনৰ দিনা, তেওঁ নিজ চকুৰে দেখিছে গোটেই বস্তুখিনি। গতিকে দেখাৰ পিছত তেখেতেও এটা সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যে ইয়াত এভেকশ্যন চলাবলগীয়া নাই, মণ্ডলৰ ৰিপৰ্টটো ভুল। এই দুটা সুযোগ আছিলে আমাৰ হাতত। চৰকাৰৰ ওচৰত এটা দায়িত্ব থাকে যে চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰি ৰাখিব লাগে। গতিকে চৰকাৰৰ এটা অৰ্ডাৰ আহিব, কিন্তু তাৰ ওপৰত এজন বিষয়া থাকে, আৰু বিষয়া এজন উলামোলা বিষয়া নহয়, তেওঁ শিক্ষিত হোৱাৰ লগতে তেওঁ জ্ঞানীও হ'ব লাগে। যিহেতু বিভিন্ন ডিগ্ৰী থাকিলে ACS অফিচাৰ হ'ব নোৱাৰে। ACS অফিচাৰ হ'বৰ কাৰণে তেওঁ জ্ঞানৰ আকৌ এটা পৰীক্ষা লোৱা হয়। গতিকে সেই জ্ঞানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন ব্যক্তি, তেখেতে সেই সাধাৰণ সিদ্ধান্তটো ল'ব নোৱাৰি এই অমানৱীয় যিটো প্ৰশাসনিক কাৰ্য চলালে, তাৰ কাৰণে তেখেতক মই বিচাৰোঁ যে খুব সোনকালে বৰখাস্ত কৰিব লাগে, পানিছমেণ্ট দিব লাগে, শাস্তি দিব লাগে। মই এইটো বিচাৰোঁ। দ্বিতীয় কথা, মই এইটো নাভাবোঁ যে মোৰে অনুভূতি আছে, আপোনালোকৰে অনুভূতি আছে, সেই প্ৰশাসনিক বিষয়াজনৰ অনুভূতি নাছিল। তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ কিবা হেঁচা পৰিছে নেকি য'ত তেওঁ নিজৰ অনুভূতিক জলাঞ্জলি দিবলগীয়া হৈছে। গতিকে মই আপোনালোকক কাবও কৈছোঁ, আপোনালোক যিদিনা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে সেইদিনা গাঁৱৰ ৰাইজে আপোনালোকক গামোচা পিন্ধাইছিলে। যিদিনা আপুনি হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছিলে ভাল ৰিজাল্ট কৰি, গাঁৱৰ ৰাইজে আপোনালোকক গামোচা পিন্ধাইছিলে। যিদিনা আপুনি ACS ক্ৰেক কৰিছিলে, ACS যিদিনা পাইছিলে, সেইদিনা গোটেই জিলাখনতে উথপ লাগিছিলে যে আমাৰ জিলাৰ আমুকজন ল'ৰাই ACS পালে। গতিকে ৰাইজৰ সেই মৰমখিনিক মনত ৰাখক। মই গান গোৱা মানুহ, লখিমপুৰ ৰাইজে পইচা দিয়ে গান গাওঁহি, মই কিয় দৌৰি আহিছোঁ। আপোনালোকৰো জাতীয় দায়িত্ববোধ আছে, সেই দায়িত্ববোধটোক মনত পেলাওক। যদি আপোনালোকৰ ওপৰত কিবা প্ৰেছাৰ আহিছে, কি প্ৰেছাৰ আহিবহে, অসমখনৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত বদলি কৰিব। আমিতো এনেই ঘূৰি ফুৰোঁ দেখোন। ভয় নকৰিব, সাহস গোটাওক। আপোনালোক প্ৰত্যেকজন সাহসী হ'লে শাসকে সুন্দৰৰূপে শাসক কৰিবলৈ বাধ্য হ'ব। শাসকক যিমানেই সুযোগ দিব সিমানেই ওপৰত উঠিব। গতিকে কোনোবা এখন চৰকাৰ বুলি নহয়, যি চৰকাৰ দিনতে নহওক, আপোনালোকে নিজৰ সাহসটো নেহেৰুৱাব। আপোনালোকে যদি সাহস হেৰুৱাই পেলাই সাধাৰণ জনতাৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হ'ব। গতিকে আপোনালোকৰ যদি সাহসৰ অভাৱ হয়, কেতিয়াবা যদি ভয় খায়, ৰবিন আৰ্মিৰ লগত যোগাযোগ কৰিব। মই, ৰবিন আৰ্মি, অসমবাসী ৰাইজ সদায় আপোনালোকৰ কাষত থিয় দিম। এইখিনিয়ে মোৰ ক'বলগীয়া। তৃতীয় কথাটো হ'ল যে এইটো এটা উদাহৰণহে, গোটেই অসমখনত বহুত এনেকুৱা গ্ৰেজিং আছে, চৰকাৰী গ্ৰেজিং। কিমান আছে সেই পৰিসংখ্যাটো মই নাজানো, কিন্তু বহুত গ্ৰেজিং আছে। মোৰ নিজৰ গাঁৱতো এটা গ্ৰেজিং আছে, ভাধৰা গ্ৰেজিং আছিলে, নিমাইজান গ্ৰেজিং আছে। গতিকে এই গ্ৰেজিংটো এতিয়া ৰিজাৰ্ভ কৰা নহয়, তাহানি ব্ৰিটিছৰ দিনতেই ৰিজাৰ্ভ কৰি গৈছিলে। ব্ৰিটিছসকল যদিও শাসন কৰিছিলে আমাক, বৰ সুসভ্য জাতি। এতিয়াও লণ্ডনত সেই প্ৰথা আছে, কোনোবাই যদি ঘৰৰ কাৰণে মাটি কিনে, লগত এখন হাবি কিনিব লাগে। অক্সিজেনটো ক'ৰ পৰা পাব? আৰু সেই হাবিখন যদিও তেওঁ পটা মাটি হয়, কিন্তু তাত একো কনষ্ট্ৰাকশ্যন কৰিবলৈ নিদিয়ে। এতিয়াও সেই নিয়ম লণ্ডনত লাগু আছে। গতিকে ব্ৰিটিছে তেতিয়াই থৈ গৈছিলে যে ইয়াত গৰু গাইবোৰ যেতিয়া খেতি হৈ যাব, খেতিয়কে যেতিয়া পথাৰলৈ গৰু যাবলৈ নিদিব, গৰু গাইখিনি ক'ত চৰিব। গতিকে গ্ৰেজিংটো ৰাখি থোৱা হৈছিলে। গতিকে এক কথাত ক'বলৈ গ'লে এই গ্ৰেজিংটো যদিও চৰকাৰী, কিন্তু
এই মাটিৰ মালিকসকলৰহে এটা সম্পত্তি, ৰাজহুৱা সম্পত্তি, উমৈহতীয়া সম্পত্তি। কাৰো নিৰ্দিষ্ট নহয় যে এইটো হৰেণৰ, এইডোখৰ নগেনৰ, এনেকুৱা নহয়, কিন্তু এটা উমৈহতীয়া গোটেই মাটি মালিকসকলৰ এটা উমৈহতীয়া সম্পত্তি। যেনেকৈ আপোনাৰ ঘৰৰ মুখত এটা ৰাস্তা থাকে, ৰাস্তাটো চৰকাৰী মাটি, ৰাস্তাটোৰ কিমান ফুট পিছৰ পৰাহে আপোনাৰ ম্যাদী মাটি। সেইখিনি চৰকাৰী মাটি হ'ল বুলি চৰকাৰে তাত অফিচ এটা বহাব পাৰিব নেকি? নোৱাৰে। গতিকে চৰকাৰী মাটি হ'ল বুলি গেজিং বা এনেকুৱা বনাঞ্চল বা আমুকত চৰকাৰে কনষ্ট্ৰাকশ্যনৰ কাম কৰিব নোৱাৰে বা অন্য কাম কৰিব নোৱাৰে। গতিকে এই গেজিংবোৰ আমাৰ থলুৱা যিসকল মাটিৰ পট্টাদাৰ তেওঁলোকৰ সুবিধাৰ্থে ব্যৱহাৰ হ'ব লাগিব। গ্ৰেজিঙৰ মাটিত ঘাঁহৰ বাহিৰে বেলেগ হ'ব নোৱাৰে বুলি আইনত আছে। গতিকে কেতিয়াবা যে আমি যেনে মেট্ৰিকত যেনেকৈ গেছ মাৰ্ক দি পাছ কৰায়, ঠিক আছে, আইনৰ একেবাৰে আওতাত নপৰিলোঁ, এই কঠীয়াখিনিতো ঘাঁহেই হয়, সেইখিনি কৰাত কি অসুবিধা আছে? ছমাহৰ পিছত তুলি লৈ আহিব। নেমু বাগান এখন কৰিছিলে, নেমু অসমৰ জাতীয় ফল বুলি ঘোষণা কৰা হৈছে। অসমীয়া মানুহে খেতি নকৰে, তাৰ ঠাইত যে এজন মানুহে ইমান ধুনীয়া এখন নেমু বাগান কৰিছে, তেওঁক মাফ কৰি দিব নোৱাৰিম জানো আমি? কাৰ মূৰত উঠি আছে কিন্তু নেমু গছ কেইজোপা? গতিকে এনেকুৱা হিটলাৰী ব্যৱস্থা কৰিব নালাগে। গতিকে চৰকাৰৰ ঘৰলৈ এইটোৱে অনুৰোধ যে কি অৰ্ডাৰ দিছিলে আপোনালোকে, কেনেকৈ ইমপ্লিমেণ্টেশ্যন হৈছে অকণমান চাব, খিলঞ্জীয়া মানুহক অসুবিধাত নেপেলাব। আমি সদায় আপোনালোকৰ বিৰোধিতা কৰিম তেতিয়া। আৰু দ্বিতীয় কথা যে এই যিখিনি ক্ষতিগ্ৰস্ত মানুহ তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। যদি কৰিছে খুব ভাল কথা, যদি নাই কৰা সোনকালে ব্যৱস্থা কৰিবলৈ লওক। আৰু অসমত যিমানবোৰ এনেকুৱা গ্ৰেজিং আছে, আপোনালোককতো নিৰ্বাচন কৰাই হয় আইন বনাবৰ কাৰণে, কাৰণ এতিয়া গৰু গাই নাই। চাব, গ্ৰেজিংবোৰ আছে, গ্ৰেজিঙৰ মাটিবোৰ পৰি আছে, কিন্তু মানুহৰ ঘৰত গৰু গাই নাই। আপোনালোকে আইন আনিলে, গৰু গাই বিক্ৰী কৰিব নোৱাৰা হ'ল। গৰু গাই যদি বিক্ৰী কৰিব নোৱাৰে, মানুহে গৰু গাই পুহি কিটো কৰিব? খেতিত ট্ৰেক্টৰ আহি গ'ল, গতিকে গৰু গাই নাই, গ্ৰেজিংটো কি হ'ব? গ্ৰেজিংটোত এনেকুৱা সৰু সৰু খেতি কৰিবলৈ মানুহক উৎসাহ যোগাওক। দৰকাৰ হ'লে কমিটি গঠন কৰি কাৰোবাক অকণ অকণ ভগাই দি তেনেকুৱা এখন আইন আনক স্থানীয় ভিত্তিত। আইন যদিও নাই, আইন বনাবলৈ আপোনালোকক নিৰ্বাচিত কৰা হৈছে, আৰু ৰাইজৰ সুবিধাৰ্থে সময় সাপেক্ষ আইন বনোৱাটোৱে আপোনালোকৰ কাম। গতিকে ৰাইজক অসুবিধাত পেলাব পৰা আইন এখনক দোহাই দি আপোনালোকে ৰাইজৰ ওপৰত অত্যাচাৰ চলাব, সেইটো কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু শেষত লখিমপুৰৰ বিধায়ক মানৱ ডেকা মোৰ একেবাৰে লগৰ ল'ৰা, এতিয়া আগতেতো কংগ্ৰেছত আছিলে, এতিয়া বিজেপিত, বা যা হওক মানৱ, মই বন্ধু হিচাপে কৈ গ'লোঁ, এই গাঁওখনলৈ আহিলোঁ, ৰাস্তা পদূলি একেবাৰে বেয়া দেই, অকণমান মন কাণ দিবা। ধন্যবাদ।